বৰ্তমানৰ যেটো নিবনুৱা সমস্যা এই সমস্যাৰ লগত সম্পৰ্ক ৰাখিবলৈ গলে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আকৌ নতুনকৈ এপইণ্টমেণ্ট দি পেলাই তেওঁলোকৰ ৰাস্তা বন্ধ কৰাটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু যেহেতু মডেলছ কলেজবোৰ নতুনকৈ স্থাপন হোৱা আৰু প্ৰতিজন শিক্ষকেই নতুন হ'ব যাব সেইকাৰণে প্ৰতিটো বিভাগত হয়তো এজনকৈ জ্যেষ্ঠ শিক্ষকক এনেকৈ দিলে অনুষ্ঠানখনৰ মানে এটা ভাল হ'ব বুলি মই ভাবোঁ কিন্তু সেইটো সাময়িক হিচাপে 2 বছৰ বা 3 বছৰৰ কাৰণে সেইটো তেনেকৈ দিয়াৰ পিছত তেওঁলোক অভিজ্ঞ সম্পন্ন হৈ উঠিলে তাৰপিছত আৰু তেনেকুৱা শিক্ষকক আৰু জ্যেষ্ঠ শিক্ষকক দি থকাৰ কোনো যুক্তি নাহে কিন্তু প্ৰথম 2 বছৰ 3 বছৰ এজন অন্তত বিভাগত এজনকৈ শিক্ষক দিলে অনুষ্ঠানটো পৰিচালনা কৰাত সুবিধা হ'ব বুলি মই ভাবোঁ সেইটো মোৰ মই নিজে মই ইচ্ছা কৰা নাই কিন্তু তথাপি যদি তেনেকুৱা এটা অনুষ্ঠান পাওঁ যে নতুনকৈ হেৰি কৰিছে এতিয়া এবছৰমান হয়তো মানে কৰি দিব পাৰি যে তেওঁলোকক ভালকৈ শিকাই মিলি বিভাগীয় কেনেকৈ কামবোৰ থাকে যেহেতু নতুন শিক্ষক গোটেইবোৰ নতুনকৈ এপইণ্টমেণ্ট হ'লে তেওঁলোকৰ মাজত কিছু লেপছ থাকিব পাৰে কিন্তু এবছৰমান শিকাই দিয়াৰ পিছত হয়তো আৰু তেওঁলোকে অভিজ্ঞ হৈ উঠিব আৰু পাৰিবই আজিৰ নতুন ল'ৰা ছোৱালীবোৰ যথেষ্ট মেধা সম্পন্ন গতিকে সেইটো ক্ষেত্ৰত মই এবছৰমানলৈ এই অনুষ্ঠানবিলাকত এজন অভিজ্ঞ বিভাগত এজনকৈ অভিজ্ঞ শিক্ষক দিয়াটো বেয়া কথা নহয় বুলি মই ভাবোঁ এইটোৱে মোৰ অনুভৱ বেছিকৈ নিশ্চয়কৈ দিব নালাগে বিভাগত এজনকৈ দিলে বিভাগটো পৰিচালনা কৰিবলৈ সুবিধা হ'ব বা তেওঁলোকে নতুনবোৰে হয়তো আমাৰ দেখা যায় একে সমানৰ গোটেইবোৰ টিচাৰ হ'লে অলপ অনুশাসনটোত অকণমান অসুবিধা আহি পৰে কিন্তু জ্যেষ্ঠ এজন থাকিলে তেওঁ দিহা পৰামৰ্শ দিলে বিভাগটো চলিবলৈ সুবিধা হ'ব আৰু এবছৰমানেই যথেষ্ট হ'ব বুলি মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ